হুজাইত এগৰাকী সেলিব্ৰিটিক জোৰদাৰ ওয়েলকাম জনোৱা হৈছে হুজাইত এগৰাকী অসমীয়া সেলিব্ৰিটিক লেডিজ সেলিব্ৰিটিক জোৰদাৰ তেওঁক ওয়েলকাম জনোৱা হৈছে এনেদৰে তেওঁক ওয়েলকাম জনাই লৈ যোৱা হৈছে এই অভিনেত্ৰী গৰাকীক আজি ইয়াতে হুজাইত মেকআপ কৰা হ'ব হুজাইত ডিস্ট্ৰিক্টৰ প্ৰান্তে পৰা অহা আৰ্টিষ্ট সকলৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা আৰ্টিষ্ট সকলৰ জৰিয়তে এই অসমীয়া অভিনেত্ৰী গৰাকীক আজি ইয়াতে মেকআপ কৰা হ'ব মেকআপ আৰু এই অভিনেত্ৰী গৰাকীৰ মেকআপ তেওঁ কেনেদৰে মেকআপ কৰা হয় সেই মেকআপ আৰ্টিষ্ট চাব কাৰণে হুজাই ডিস্ট্ৰিক্টৰ বহু মেকআপৰ লগত জড়িত থকা ষ্টুডেণ্টসকল ষ্টুডেণ্টসকল আজি হুজাইত আহি তেওঁলোকে উপস্থিত হৈছে তেওঁলোকে ষ্টুডেণ্টৰ উপস্থিতিত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা মেকআপ আৰ্টিষ্টসকলৰ জৰিয়তে মেকআপ কৰা এই অভিনেত্ৰীগৰাকীক কেনেদৰে মেকআপ কৰা হয় প্ৰফেশ্যনেল কেনেদৰে মেকআপ কৰা হয় এই মেকআপ চাবৰ কাৰণে ষ্টুডেণ্টসকল আহি ইয়াতে উপস্থিত হৈছে MLA আহিছে ডাঙৰ গেষ্ট আহিছে হুজাইৰ বহু গণ্যমান্য ব্যক্তিসকল আহিছে আৰু এই মেকআপ আৰ্টিষ্ট মেকআপ সেমিনাৰ হৈ আছে এথেনিয়ান ইউনিসেক্স পাৰ্লাৰ হয়তো 3 বছৰমান হৈ যাব হুজাইত মুকলি কৰি থৈ গৈছিলে বৰষা ৰাণী মেমে মোৰ আগৰ এটা ভিডিঅ' আপোনালোকে দেখা পাইছে বৰষা ৰাণী মেমে আহি হুজাইত মুকলি কৰি থৈ গৈছিলে যিখন এথেনিয়ান ইউনিসেক্স পাৰ্লাৰ আৰু বিধায়ক গৰাকী আহিছে মই বিধায়কৰ পৰা অকণমান বাইট লৈ যাম ছাৰ অকণমান আপুনি বাইট দি দিব ছাৰ আজি মেকআপ সেমিনাৰিত আহি কেনে লাগিছে আপোনাৰ এগৰাকী অসমীয়া অভিনেত্ৰী আহিছে হুজাৰ নিচিনা ঠাইত 1 ডে মেকআপ সেমিনাৰ যিটো কৰিছে শিপ্ৰা দেৱনাথ চক্ৰৱৰ্তী সেইটো বৰ ভাল কথা মই এটা কথা কৈছো বক্তব্যত যে আপোনালোকে মেকআপৰ মাধ্যমেৰে আপোনালোকৰ চেহাৰা যেনেকৈ পৰিৱৰ্তন কৰিব ঠিক 6 মাহৰ পিছত যেতিয়া আহিব হুজাইৰ চেহাৰাৰ পুৰা পৰিৱৰ্তন পাব এনেধৰণৰ কাম ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ এথেনিয়ান ইউনিসেক্স পাৰ্লাৰ তো তেখেতসকলক মই সেইকাৰণে ধন্যবাদ দিছোঁ এয়া MLA চাবে আচলতে কথাখিনি আপোনালোকে কৈছে 1 ডে মেকআপ সেমিনাৰ আপোনালোকে চাওক 1 ডে মেকআপ সেমিনাৰ বাই শিপ্ৰা দেৱনাথ চক্ৰৱৰ্তী এই আচলতে শিপ্ৰা মেম সেই শিপ্ৰা মেমে হুজাইত আজি 3 বছৰ পূৰ্বে মুকলি কৰিছিলে বৰ্ষা মেমৰ জৰিয়তে এথেনিয়ান ইউনিসেক্স পাৰ্লাৰ আজি ইয়াতে মেকআপ সেমিনাৰী অনুষ্ঠান পতা হৈছে হুজাই ডিস্ট্ৰিক্টত যাৰ বাবে অসমীয়া অভিনেত্ৰীগৰাকীৰ নাম হৈছে দিগঙ্গনা বৰা মানে জোৰদাৰ তেওঁক ওয়েলকাম জনোৱা হৈছে ইয়াত আৰু দিগঙ্গনা মেমক আজি অভিনেত্ৰীগৰাকীক আজি ইয়াতে মেকআপ কৰা হ'ব আমাৰ হুজাই ডিস্ট্ৰিক্টৰ ষ্টুডেণ্টসকলৰ সন্মুখত হুজাই ডিস্ট্ৰিক্ট বুলি নহয় বহু কেইখন ডিস্ট্ৰিক্টৰ পৰা অহা আৰ্টিষ্ট মেকআপ আৰ্টিষ্টসকলৰ জৰিয়তে আজি এই অসমীয়া অভিনেত্ৰীগৰাকীক যাৰ বাবে বহু মানুহ আহিছে বুলি ক'ব লাগিব আৰু বৃহৎ ডাঙৰকৈ বিশাল আকাৰে তেওঁলোকে এই অনুষ্ঠান তেওঁলোকে আজি ইয়াতে পাতিছে মানে মেকআপৰ লগত জড়িত কথাখিনি শিকিবৰ কাৰণে বুজিবৰ কাৰণে ষ্টুডেণ্টসকল আজি আহি ইয়াতে ভিৰ কৰিছে বুলি ক'ব লাগিব